জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। বৰপেটা ৰোডত কিনা বটলৰ পানী খাই অসুস্থ 4জনকৈ লোক। ইয়াৰ পিছতে খাদ্য সুৰক্ষা বিভাগে সিল কৰি দিয়ে এপলো প্লাস নামৰ কোম্পানীটি। আৰু এই কোম্পানীটোৰ পৰা কিনা বটলৰ পানী খাইছিল 4জনকৈ লোকে। তাৰ পিছত তেওঁলোক অসুস্থ হৈ পৰে। এই সন্দৰ্ভত সবিস্তাৰে আপোনালোকক আমি জনাই যোৱাৰ চেষ্টা কৰিম। জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। বৰপেটা ৰোডত পানী খাই অসুস্থ হৈছে 4জনকৈ লোক। কিনা বটলৰ পানী খাই অসুস্থ হৈছে 4জনকৈ লোক। বজালিৰ উজান বৰবিস্থিত এপলো প্লাস নামৰ পানীৰ ফেক্টৰীটোত খাদ্য সুৰক্ষা বিভাগ উপস্থিত হয়, কিয়নো এই ফেক্টৰীটোৰ পৰা পানী খাই 4জনকৈ লোক অসুস্থ হৈ পৰে। সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত পানীৰ ফেক্টৰীটোত অভিযান চলাইছে আৰু খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলে। আৰু এই ফেক্টৰীটোৰ উৎপাদন বন্ধ কৰাৰ বাবে সাময়িকভাৱে সিল কৰি দিয়া হৈছে এতিয়া এপলো প্লাস নামৰ ফেক্টৰীটো। পুনৰ আজি ফেক্টৰীটোত অভিযান চলোৱাৰ সম্ভাৱনা আছে খাদ্য সুৰক্ষা বিভাগৰ ফালৰ পৰা। আমাৰ হাতত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মন্তব্য আছে। আমি এছিয়ান নিউজ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ মাজলৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত থকা মন্তব্য আগবঢ়াইছো। আপনি এটা কাম কৰক, আপোনালোকে দেখিছে, আপোনালোকে ভিজুৱেল লৈছে নহয় না, আপোনালোকে ভিজুৱেল লৈছে, আপোনালোকে গোটেইখিনি ভিজুৱেল পাইছে, ঠিক আছে। আপোনালোকে গোটেইখিনি চাই লওক। ইয়াৰে পৰৱৰ্তী তাৰপিছত সেইমতে ল'ব, কাৰণ বজালি জুৰিছডিকশ্যন হিচাপত যোন এলটেড হয় এফএছও তেওঁ আহিব। এইটো আপোনালোকৰ ওপৰত দীৰ্ঘদিনীয়া অভিযোগ আছে যে আপোনালোকে বাতৰি দেখিলে হস্তম হয়, কি ক'ব বাইদেউ? উচিত ব্যৱস্থা নহ'লে যাতে তেওঁ মানে মেনুফেকচাৰিং নকৰে, তেওঁ স্বীকাৰোক্তি দিছে আমাক। ঠিক আছে।